মাহজোৰা ৰোজাৰ অন্তত ঈদ উল ফিতৰৰ পাৰ ভঙা উছাহ পুৱাই প্ৰেম ভাতৃত্ববোধৰ বাণীৰে আদায় ঈদৰ সমূহীয়া নামাজ ঈদৰ চিৰাচৰিত পৰম্পৰাৰে ঘৰে বাহিৰে বৰ্ণাঢ্য আয়োজন আজি পবিত্ৰ ঈদ উল ফিতৰ এমহীয়া ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ উল ফিতৰ ইছলামিক কেলেণ্ডাৰত বছৰৰ নৱম মাহ ৰমজান আৰু দশম মাহ শৌৱাল আৰু এই শৌৱাল মাহৰ প্ৰথম দিনটোতেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পবিত্ৰ ঈদ ঈদৰ উৎসৱৰ সৈতে অন্ত পৰে ৰমজানৰ ৰোজাৰ এই ঈদত সকলোৱে আনন্দ উৎসৱত ভাগ লোৱাৰ লগতে সামৰ্থ্যৱানসকলে দৰিদ্ৰসকলক ঈদৰ আনন্দ সমানে উপভোগ কৰিবলৈ জাকাত দিয়া পৰ্ব প্ৰচলিত আছে এই জাকাতৰ উদ্দেশ্য হ'ল অভাৱী লোকসকলে যাতে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হয় তাৰ বাবে সামৰ্থ্যৱান লোকসকলে সম্পত্তিৰ 40% এভাগ দান কৰে অকল ভাৰতবাসীয়ে নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে এই উৎসৱৰ আগমনৰ লগে লগে ত্যাগ আৰু ভাতৃত্ববোধৰ বাণী বিলাই উদযাপন কৰে পবিত্ৰ ঈদ উল ফিতৰ বুধবাৰে ছৌদি আৰবত ঈদ উদযাপনৰ পাছতেই আজি সমগ্ৰ দেশতে পালন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ দেশৰ লগতে ঈদৰ উৎসাহত বুৰ গ'ল সমগ্ৰ ৰাজ্য পুৱাই ঈদৰ নামাজৰ বাবে মছজিদে ভিৰ কৰিলে মুছলমান সম্প্ৰদায়ৰ লোকসকলে ভাতৃত্ব আৰু শান্তি সম্প্ৰীতিৰ কামনাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আদায় কৰিলে পবিত্ৰ ঈদৰ নামাজ প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনালে ঈদৰ শুভেচ্ছা ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ঈদক লৈ আনন্দমুখৰ পৰিৱেশ ধৰ্মাৱলম্বীসকলৰ 30টা দিন ব্ৰত ৰাখি যিটো কয় ৰোজা ৰাখে বুলি কৈছে উপবাসে থাকি পেলাই আজি এটা সমূহীয়া হিচাপে মানুহৰ লগত আলিংগন কৰা মানুহৰ লগত লেনাদেনা কৰা মানুহৰ লগত মহব্বতৰ মানৱীয়তাৰ আৰু আত্মীয়তাৰ এটা ভাৱ প্ৰকাশ কৰাৰ আজি এটা এই ঈদ বুলি কৈছে আৰু ইয়াত আজি এইটোৱে এটা কথা যে ঈদ মানে হৈছে যে আমাৰ আল্লাহৰ নবী জনাবে মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিউজ ডেস্ক মাই নিউজ এনি